নমস্কাৰ ছাৰ বাইদেউসকল, চলিত জুলাই মাহৰ পৰাই ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি পাব। হয়, ৰাজ্যৰ 25,000 শিক্ষক কৰ্মচাৰীৰ বাবে সুখবৰ। জুলাইৰ পৰা বৃদ্ধি হ'ব বাৰ্ষিক বেতন। শেহতীয়াকৈ নিয়মীয়া শিক্ষক হিচাপে নিযুক্তি লাভ কৰা ৰাজ্যৰ প্ৰায় 25,000 শিক্ষকৰ বাবে সুখবৰ। ৰাজ্য চৰকাৰে আজি এক নিৰ্দেশনা যোগে তেওঁলোকৰ বাৰ্ষিক বেতন চলিত জুলাই মাহৰ পৰাই বৃদ্ধি হ'ব বুলি ঘোষণা কৰিছে। উল্লেখযোগ্য যে বিগত বৰ্ষত নিয়মীয়া শিক্ষক হিচাপে নিযুক্তি লাভ কৰা ৰাজ্যৰ প্ৰায় 25,000 ঠিকাভিত্তিক শিক্ষকৰ নিযুক্তিৰ সময়ত ৰাজ্য চৰকাৰে কিছু নিয়ম নীতি নিৰ্ধাৰণ কৰি দিছিল। সেই অনুসৰি তেওঁলোকৰ বাৰ্ষিক বেতন অহা বৰ্ষৰ জুলাই মাহৰ পৰা বৃদ্ধি কৰা হ'ব বুলি পূৰ্বতে নিৰ্দেশ দিয়া হৈছিল। কিন্তু আজি ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে এক জাননী যোগে চলিত জুলাই মাহতে আন কৰ্মচাৰীসকলৰ দৰে উক্ত শিক্ষকসকলৰো বাৰ্ষিক বেতন বৃদ্ধি কৰা হ'ব বুলি ঘোষণা কৰিছে। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে ৰাজ্য চৰকাৰে শেহতীয়াকৈ SRDৰ জৰিয়তে যিসকল শিক্ষক কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ কৰিছে, সেইসকল শিক্ষকেও এই চলিত বৰ্ষৰ জুলাই মাহৰ পৰাই বাৰ্ষিক বেতন বৃদ্ধিৰ সুবিধা লাভ কৰিব। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।